মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই বৰগীত কবিতাটো বুজাই দিবৰ বাবে আগবাঢ়িছোঁ। আৰু আমাৰ পাঠ্যপুথিত বৰগীত কবিতাটো শ্ৰীমন্ত শংকৰদেৱে লিখা জয় জয় যাদৱ জলনিধি যা ধৱ ধাতা। তো আমি বৰগীতলৈ যোৱাৰ আগতে শংকৰদেৱৰ বিষয়ে এটা কথা জানি লওঁ। আমি সকলোৱে শংকৰদেৱক জানো, আমি শংকৰ উৎসৱ পাতি আহিছোঁ। তথাপিও আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত, নগাঁৱত জন্ম হৈছিলে আৰু তেখেত মৃত্যুবৰণ কৰিছিল 1568 চনত। তেখেতে বহুত সাহিত্যৰাজি ৰচনা কৰিছিলে আৰু তেখেতৰ একমাত্ৰ এটাই উদ্দেশ্য আছিল যে অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এখন সমভাৱাপন্ন অসমীয়া সমাজ গঠনৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। আৰু যাৰ বাবে তেওঁ দুটা মাধ্যম লৈছিল, এটা হৈছে ধৰ্ম আৰু আনটো হৈছে সাহিত্য। তেনেহ'লে আমি সকলোৱে তেখেতক চিনি পাওঁ, তেখেতৰ ফটো আমি দেখিছোঁ, পঢ়িবলৈও পাইছোঁ। তথাপিও মই তোমালোকৰ আগত শংকৰদেৱৰ ছবি এখন মই দাঙি ধৰিছোঁ। এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া গীত নাটক বা যিকোনো ধৰণৰ নাম প্ৰসংগ কাব্য ৰচনা কৰি যেনেদৰে ভক্তিৰ সমাৱেশ ঘটাইছিলে, তাৰ আঁৰতে তেওঁ এটাই আছিলে যে কেনেদৰে অসমীয়া সমাজখন এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ হয়, যাৰ বাবে তেওঁ সংগীতে এক বলিষ্ঠ গণমাধ্যম হিচাপে লৈছিলে। আৰু তেখেতে বৰগীত ৰচনা কৰিছিলে আৰু এই বৰগীতত নিৰ্দিষ্ট এক ভাষা তেওঁ কৃত্ৰিম এটা সাহিত্যিক ভাষা তেওঁ লৈ ৰচনা কৰিছিল, যিটো নেকি ব্ৰজাৱলী ভাষা বুলি কোৱা হয়। আৰু তেখেতে প্ৰথম আমাৰ মহাপুৰুষ শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰি থকাৰ অৱস্থাত প্ৰথম তেওঁ বৰগীত ৰচনা কৰিছিল বদৰিকা আশ্ৰমত, মন মেৰি ৰাম চৰণহি লাগো, তেখেতৰ প্ৰথম বৰগীত। আৰু বৰগীতৰ মূল বিষয়বস্তুৱে হৈছিলে সুৰৰ গাম্ভীৰ্য, ভক্তিভাৱৰ আকুল প্ৰকাশৰ মাধ্যম আছিলে। আৰু আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱেও বৰগীত ৰচনা কৰিছিল। আৰু এই বৰগীতসমূহ অলপ উচ্চ খাপৰ আছিল আৰু ৰাগসমূহ বান্ধি থোৱা আছিল, তালো বান্ধি থোৱা আছে, যাৰ বাবে পৰৱৰ্তী সময়ত চৰিত পুথিত পোৱা যায় যে তেখেতৰ প্ৰিয় যিসকল শিষ্য আছিল, গুৰু দুজনাৰ এই শিষ্যসকলেই গুৰু দুজনাৰ গীতসমূহক বৰগীত আখ্যা দিছে। আৰু বিভিন্ন সমালোচকেও বৰগীতসমূহক বিভিন্ন নামেৰে নামাকৰণ কৰিছে। আমি পাওঁ ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবল নাম্বাৰ্ছ বুলি কৈছে, ঠিক সেইদৰে কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বুলি কৈছে। আৰু তেনেকৈ বহুত আছে, দেৱেন্দ্ৰনাথ হাজৰিকাই হলি ছং বুলি কৈছে। তো কিয় ক'লে, তো এই বিষয়ে আমি এটা দুটা কথা পাতিম, লগতে শংকৰদেৱৰ সাহিত্যৰাজিৰ বিষয়ে ক'ম। আৰু তেখেতৰ সাহিত্যৰাজি ক'বলৈ যাওঁতে প্ৰথমতেই ক'ব লাগিব কীৰ্তন ঘোষা তেখেতৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদৰ্শন। তাৰ পাছত তেওঁ কাব্য ৰচনা কৰিছিল হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, তাৰপিছত আছে বলি চলন ইত্যাদি। নাটক আছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। গীত তেনেদৰে বৰগীত, ভটিমা, টুতয় আৰু চপয়। নাম প্ৰসংগ আছে কীৰ্তন ঘোষা আৰু গুণমালা। ভক্তি তত্ত্ব প্ৰকাশৰ গ্ৰন্থও তেখেতে ৰচনা কৰিছিল, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন ইত্যাদি। তেখেতে অনুবাদো কৰিছিলে, আমি পাই আহিছিলোঁ অনুবাদ কৰি আছিলে ভাগৱতখন, লগতে উত্তৰাখণ্ড ৰামায়ণ। এতিয়া আমাৰ পৰীক্ষাত আহে বৰগীত কাক বোলে। মহাপুৰুষৰ বিষয়ে আমি জানিলোঁ, বৰগীত কাক বোলে। আৰু এটা কথা কওঁ, আমাৰ এইজনা মহাপুৰুষ 119 বছৰ জীয়াই আছিলে। ভাবিবলগীয়া কথা, কাৰণ তেখেতেই আমাৰ গোটেই অসমখন একত্ৰিত কৰিলে আৰু আজিও অসম একত্ৰিত একেলগে জাতি জনজাতিৰ সংস্কৃতিৰ এক অসমীয়া সমাজ গঠিত হৈ আছে। তো বৰগীত কাক বোলে ক'বলৈ যাওঁতে মই কওঁ যে আমাৰ মহাপুৰুষ গুৰু দুজনাই, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ বাবেই
এই গীতসমূহ ৰচনা কৰিছিল, যিসমূহ গীতত শাস্ত্ৰীয় সংগীতৰ সুৰৰ গাম্ভীৰ্যতা, ৰাগ তাল মানৰ সমাৱেশেৰে মানুহৰ অন্তৰত ভক্তি ৰস জন্মাবলৈ তেখেতে আধ্যাত্মিক ভাৱৰ উচ্চাংগ সংগীতেৰে ৰচনা কৰিছে, যাক বৰগীত বুলি কোৱা হয়। আৰু এই বৰগীতৰ যিটো আমাৰ পাঠত দিয়া আছে, এই পাঠৰ বৰগীতটোৰ থুলমূল আভাস মই দিওঁ, তাৰ পিছত মই বৰগীতটো শাৰী শাৰীকৈ বুজাই দিম। এইখিনি যাৰ কিতাপ নাই তেওঁলোকে এনেদৰে তেখেতৰ সাহিত্যৰাজিৰ বিষয়ে লিখি ল'ব পাৰিব, যাৰ বাবে মই এনেদৰে দি দিছোঁ। তেনেহ'লে মই বৰগীতটোৰ বিষয়ে থুলমূল এতিয়া আভাস কওঁ, তাৰপিছত মই লাইন বাই লাইন বুজাই দিম। হয়তো তোমালোকৰ ফ্ৰণ্টত এখন ছবি আহিছে, ইয়াত দেখা পাইছাই। ইয়াতে হৈছে বিষ্ণু, ইয়াৰ হৈছে লক্ষ্মী, আৰু এই ওপৰত যাক দেখা পাইছে এয়া হৈছে ব্ৰহ্মা। আচলতে বিষ্ণু বুলি ক'বলৈ যাওঁতে তেওঁৱেই সকলো সৃষ্টি, আৰু এইফালে যি মানে ছবি আছে অনন্ত সজ্জা বুলি কয়, অনন্ত সজ্জাত তেওঁ এনেদৰে শুই আছিলে, আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁৰ হাতত আছিলে, যিহেতু তেওঁৱেই ত্ৰিজগত সৃষ্টি কৰিছিল, স্বৰ্গ মৰ্ত্য পাতাল সৃষ্টি কৰিছিল। আৰু এই বৰগীতটো আমাৰ পাঠত যিটো বৰগীত আছে, এই বৰগীত ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে বৰগীতটো আৰম্ভ কৰিছে। আৰু এই বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মংগল ৰূপ আৰু ভক্তিৰ গভীৰ যিটো ধাৰা প্ৰকাশিত হৈছে। সাগৰ কন্যা লক্ষ্মীৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ নাম মহিমা অপাৰ বুলি আমাক কবিয়ে কৈছে, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ নাম শুনা মাত্ৰকে জগতৰ সকলো বস্তু পবিত্ৰ হয় আৰু লগতে উদ্ধাৰ হয়। আৰু তেওঁৱেই আমাৰ চাৰিবেদ, যি চাৰিবেদ আছিল সেই চাৰিবেদ তেওঁ উদ্ধাৰ কৰিছিল, আৰু যাৰ বাবে তেওঁক সকলোৱে স্মৰণ কৰে, আৰু তেওঁক স্মৰণ কৰাৰ লগে লগেই সকলো কাম সিদ্ধি হয়। অৰ্থাৎ ভগৱান বিষ্ণুৰ নাম যিয়ে স্মৰণ কৰে, ধনী দুখীয়া, বিশেষকৈ দিন যিসকল অভাগী, যিসকলৰ দুৰ্ভাগ্য, যিসকলৰ মানে জীৱনত আন্ধাৰ, আৰু সেই আন্ধাৰৰ কাৰণেই তেওঁৱেই হৈছে কৰুণাৰ সাগৰ। আৰু এই ভগৱান হৈছে ভক্তৰ অধীন, আৰু যাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই অধৰ্মৰ প্ৰতি তেওঁ যুঁজ দিছিল, বিশেষকৈ তেওঁৰ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল, অৰ্থাৎ ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, সত্যৰ জয়, অসত্যৰ পৰাজয় তেওঁৱেই তেওঁৰ কাৰণেই হৈছিল। আৰু তেওঁৱেই ভক্তসকলক দান কৰিছিল, কাৰণ ভগৱান হৈছে ভক্তৰ অধীন। আৰু এইজন জগতৰ ঈশ্বৰ চিৰন্তন সত্য সনাতন আৰু মংগলময় শিৱৰূপেও আমাক কবিয়ে কৈছে, যাৰ বাবে কৈছে সত্যম শিৱম সুন্দৰম। আৰু তেওঁৱেই আমাৰ পৃথিৱীত যিমান ৰাক্ষসগণ আছে, যিমান অপশক্তি আছে, সকলোকে বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। আৰু এই ভগৱান শ্ৰীকৃষ্ণই কেশী, মধু, মূৰ আদি অসুৰক বধ কৰিছিল, আৰু যাৰ বাবে তেখেতক জগত বন্ধু বিধু বুলি কোৱা হৈছিল। আৰু লগতে ভগৱান শ্ৰীকৃষ্ণ শাৰীৰিক ৰূপৰ বৰ্ণনাও কবিয়ে এই কবিতাটোত দিছে। তেওঁ হালধীয়া বস্ত্ৰ পৰিধান কৰা আছিল, মানে হালধীয়া ধুতি পৰিধান কৰা। শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য ইমানেই ধুনীয়া আছিল, শৰৎকালৰ যি জোনৰ যি সৌন্দৰ্য আছিল, সেই সৌন্দৰ্যকো তেওঁ চেৰ পেলাবলৈ সক্ষম হৈছিল। আৰু যাৰ বাবে এই মধুৰ মূৰুতিধাৰী ভগৱান শ্ৰীকৃষ্ণৰ চৰণত আমাক কবিয়ে চৰণ কমললৈ সেৱা জনাইছে, আৰু লগতে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰৰ কথাও বৰ্ণনা কৰিছে। এনেদৰে আমাৰ এই কবিতাটোৰ মূল সাৰাংশটো মই বুজাই দিলোঁ। এতিয়া আমি কবিতাটো লাইন বাই লাইন বুজাই দিওঁ। যিহেতু ভাষা হৈছে ব্ৰজাৱলী ভাষা জানিবলৈ অলপ জটিল হ'লেও বুজি পোৱাৰ পিছত সকলোখিনি সহজ হৈ পৰে। চাই যাবা, এই বৰগীতটোৰ ৰাগ হৈছে আশুৱাৰী, তাল পৰি। আগতেই কৈ দিছোঁ, বৰগীতৰ বিশেষত্ব ক'বলৈ যাওঁতে ইয়াত ৰাগ বান্ধি থোৱা আছে, যিটো শাস্ত্ৰীয় ৰাগ হয়, তালো শাস্ত্ৰীয়ৰ পৰিতাল। চাই যাবা, ধ্ৰুৱ প্ৰথমতেই 3টা লাইনতে কবিয়ে মূল তত্ত্বটো বুজাই দিছে, তাৰপিছত বৰ্ণনা কৰিছে। চাই যাবা, জয় জয় যাদৱ জলনিধি যা ধৱ ধাতা। আৰম্ভণিতে কৈছে জয় জয় কৰিছে যাদৱ মানে কৃষ্ণক জয় জয় ধ্বনিৰে বৰগীতটো আৰম্ভ কৰিছে। লগতে আমাৰ জলনিধি যা, তাৰমানে লক্ষ্মী
লক্ষ্মীৰ নাম। সাগৰত যিহেতু আছিলে, আগৰ ছবিখনত দেখাই দিছোঁ, সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ যিহেতু উৎপত্তি হৈছিল, সেইকাৰণে সাগৰৰ কন্যা লক্ষ্মী পতি ধাতা মানে হৈছে নাৰায়ণ। এই নাৰায়ণক জয় জয় কৰিছে ভগৱান শ্ৰীকৃষ্ণক। তাৰপিছত কৈছে শ্ৰুত মাত্ৰা খিলত্ৰাতা স্মৰণে কৰয় সিদ্ধি। শ্ৰুত মাত্ৰা মানে শুনাৰ লগে লগে, ভগৱান শ্ৰীকৃষ্ণৰ নাম শুনাৰ লগে লগে, তেওঁক স্মৰণ কৰাৰ লগে লগে সকলো বাধা শেষ হৈ যায়। দীন দয়া নিধি ভকত মুকুতি পদ দাতা। দীন মানে হৈছে দৰিদ্ৰ, দয়ানিধি কৰোণাৰ সাগৰ, মানে তেওঁ সদায় কৰোণাৰ সাগৰ পুতৌ জন্মাই সকলোৱে দৰিদ্ৰ দুখীয়া যিসকল অবলা, যিসকলে কামৰ কোনো সঠিক ৰাস্তা বিচাৰি নাপায়, সমাজৰ যিসকলক মানে থাকে নহয় কিছুমান সমাজত অতিকৈ মানে পুতৌ জন্মা কাম কৰিবলৈ মানে তেওঁলোকে বহুত বিচাৰি থাকে, কামো নাপায়, অতিকৈ যিসকল দুৰ্ভগীয়া তেওঁলোকৰ প্ৰতি তেওঁ কৈছে যে মুক্তি দিয়ে ভগৱান শ্ৰীকৃষ্ণই। যিসকলে ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰে, যিসকলৰ মনত দুখ আছে, তেওঁলোকক ভগৱানৰ নাম লোৱাৰ লগে লগে তেওঁ মুক্তি দিয়ে। ইয়াৰ পিছত আহিম পদলে। জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি। কৈছে জগতৰ সকলোৰে জীৱনস্বৰূপ শ্ৰীকৃষ্ণ, যাৰ কোনো জন্মই নাই, নিৰাকাৰ সনাতন চিৰন্তন। জনাৰ্দন মানে হৈছে মায়াত যিসকল আবদ্ধ নহয়। এতিয়া আমি সকলো মায়াত আবদ্ধ, যাৰ বাবে আমি সকলো বস্তু ইটো লাগে ভাল, জেদা-জেদি হিংসা ভাৱ আহে, আৰু ভগৱান শ্ৰীকৃষ্ণৰ মায়ায়ো বশ কৰিব নোৱাৰে, মায়াতকৈ ওপৰত। কৈছে যে জগতৰ সকলোৰে জীৱনস্বৰূপ এইজন ভগৱান শ্ৰীকৃষ্ণ, যিজন শ্ৰীকৃষ্ণৰ তেওঁৰ কোনো জন্ম নাই, তেওঁ চিৰন্তন নিৰাকাৰ, যি মায়াত আসক্তও নহয়, সেইজন হৈছে আমাৰ সকলোৰে ভগৱান শ্ৰীকৃষ্ণ। এইজন তেওঁ আমাক দুখৰ পৰা পৰিত্ৰাণ কৰিব পাৰে, এইজন শ্ৰীকৃষ্ণ। কাৰণ এই কবিতাটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে। কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ লগতে এইটোও কৈছে যে কৃষ্ণৰ নাম লোৱাৰ লগে লগে আমাৰ কোনো ধৰণৰ বিপদ আমাৰ মাজত আহিব নোৱাৰে। তাৰপিছত কৈছে মহাদানন্দ কন্দ পৰমানন্দ নন্দন নন্দন বনচাৰী। মানে পৰম আনন্দ দিয়া মূল ভগৱান শ্ৰীকৃষ্ণই, পৰম আনন্দ দিয়া এইজন মূল, তেওঁৱেই হৈছে আনন্দৰ দিয়াৰ মূল কাৰণ, আৰু লগত তেওঁৱেই হৈছে নন্দৰ পুত্ৰ। কাৰণ ভগৱান শ্ৰীকৃষ্ণ যদিও দৈৱকীৰ অষ্টম গৰ্ভত জন্ম লৈছিল, কিন্তু লালন পালন কৰিছিলে নন্দ ৰজাই, যশোদাই। তোমালোকে সেইটো ষ্টৰী তোমালোকে জানা, আৰু যদি তোমালোকে নাজানা তোমালোকে মোক ইনবক্সত কমেণ্ট কৰিবা, ক'বা, মই তোমালোকক সেই বিষয়েও এটা ভিডিঅ' বনাই দিম। তাতে কৈছে যে নন্দৰ পুত্ৰ শ্ৰীকৃষ্ণ, যিজনে বৃন্দাবনত অতি মুক্তভাৱেৰে সমনীয়াৰ লগত আনন্দত বিহাৰ কৰি থাকে, মানে নানান ধৰণৰ ক্ৰিয়া কৰি থাকে, খেলি থাকে, সৰু ল'ৰা ছোৱালী যে খেলে, সেইজনেই সকলোকে আনন্দ দিয়ে, সেইজনৰ আনন্দ দিয়ে। তেওঁৱেই হৈছে মূল ভগৱান শ্ৰীকৃষ্ণ, তেওঁৱেই মূল, তেওঁৱেই হৈছে জগতৰ ঈশ্বৰ, আৰু তেওঁৱেই ভগৱান শ্ৰীকৃষ্ণই হৈছে দুখৰ পালনকৰ্তা, উদ্ধাৰ কৰোঁতা, ভগৱান সনাতন চিৰন্তন, যাৰ কোনো জন্ম নাই। তাৰপিছত ক'লে বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দু নিন্দি পৰকাশী। বিবিধ বিহাৰ মানে নানাভাৱে বিবিধে ক্ৰিয়া কৰা, খেলা ধূলা কৰা ভগৱান শ্ৰীকৃষ্ণ, য'ত শৰৎকাল বুলি কোৱাৰ লগে লগে জোনৰ পোহৰ অতি ধুনীয়া, সেই শৰৎকালত জোনৰ পোহৰতো উন্নতভাৱে চাৰিওফালে জিলিকি উঠা, পৰকাশী মানে চাৰিওফালে প্ৰকাশ ঘটা, সেইজন ভগৱান শ্ৰীকৃষ্ণ, নানা ক্ৰিয়া কৰা সেইজন ভগৱান শ্ৰীকৃষ্ণ শৰৎকালৰ সময়ত অতি সুন্দৰ ৰূপত মুখমণ্ডল জিলিকি থাকে। তাৰপিছত কৈছে শেষ শয়ন শিৱ কেশী বিনাশন পিত বসন অবিনাশী। শেষ শয়ন মানে য'ত অনন্ত সজ্জাত শুই থকা এইজন বিষ্ণু, শিৱৰ অন্য ৰূপ। কেশী বিনাশন মানে কেশী হৈছে
এজন মানে ঘোঁৰা আকৃতিৰ এটা অসুৰ আছিল য'ত কৃষ্ণই বধ কৰিছিল, যাৰ বাবে তেওঁৰ নামেই হৈছে কেশী বিনাশন বুলি কোৱা হয়। আৰু সেইজন কেশী বিনাশন পীতবসন অবিনাশী মানে হালধীয়া বস্ত্ৰ পৰিধান কৰা এইজনেই ভগৱান শ্ৰীকৃষ্ণ, যিজনে শৰৎ কালত অতি সুন্দৰ মুখমণ্ডলেৰে উজ্জ্বলি উঠা আৰু নানাবিধে ক্ৰিয়া কৰি চাৰিওফালে প্ৰকাশ ঘটাই আছিল, মানে উজ্জ্বলি আছিল। আৰু য'ত ভগৱান শ্ৰীকৃষ্ণ অনন্ত সাগৰত শুই আছিলে, মানে শেষ শয়ন মানে শ্ৰীকৃষ্ণকেই বুজাইছে, অনন্ত শয়নত তেখেতে শুই আছিল আৰু চাৰিওফালে প্ৰকাশ ঘটাই আছিল। উজ্জ্বল মুখমণ্ডলৰ এইজনেই হৈছে ভগৱান শ্ৰীকৃষ্ণ। তাৰমানে কবিয়ে প্ৰতিটো শাৰীতে আমাক কবিতাটোৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ লগতে ৰূপৰ সৌন্দৰ্যতা মাধুৰ্যতা তেওঁ প্ৰকাশ পাইছে। ইয়াৰ পিছত কৈছে, জগত বন্ধু বিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মোৰো নাশী, কেশৱ চৰণ সৰু ৰহ কিংকৰ শংকৰ অভিলাষী। ইয়াতে কৈছে যে জগত বন্ধু তেৱেই আৰু জগতৰ ঈশ্বৰ, যিটো নেকি কবিয়ে কৈছে যে বিভিন্ন অসুৰ কেশী মধু মৰু আদি বিভিন্ন অসুৰক জগতখন আন্ধাৰ কৰা এইবোৰ অসুৰক তেওঁ হৰণ কৰিছিল, যাৰ বাবে তেখেতক কবিয়ে জগত বন্ধু বিধু বুলি নামাকৰণ কৰিছে। এইজন হৈছে মাধৱ, এইজনেই হৈছে অন্ধকাৰ নাশকৰ্তা আৰু চাৰিওফালে পোহৰ বিলোৱা, এইজনেই হৈছে ভগৱান শ্ৰীকৃষ্ণ। তেওঁৰ চৰণত তেওঁ মানে চৰণ কমল পদুমৰ পাহিৰ এই চৰণ কমলযোৰত তেওঁ সেৱা জনাইছে, কাৰণ তেখেতৰ শাৰীৰিক সৌন্দৰ্য ইমানেই সৌন্দৰ্যতাপূৰ্ণ, তেওঁৰ গাৰ গঠন লগতে হালধীয়া বস্ত্ৰ পৰিধান কৰা শাৰীৰিক সৌন্দৰ্যত শৰৎকালৰ জোনৰ সৌন্দৰ্যও নোহোৱা হৈ গৈছে। কাৰণ শৰৎকালৰ জোনৰ সৌন্দৰ্য ইমান ধুনীয়া, লাইট জ্বলাৰ দৰে সৌন্দৰ্যটো ইমান ধুনীয়া, কিন্তু কৃষ্ণৰ মুখমণ্ডলৰ সৌন্দৰ্যতকৈ শৰৎকালৰ জোনৰ যি পোহৰ সেয়া ম্লান পৰিছে। তাৰমানে ম্লান পৰা মানে অন্ধকাৰৰ নিচিনা হৈছে। তাৰমানে ভগৱান শ্ৰীকৃষ্ণৰ মুখমণ্ডল ইমানেই ধুনীয়া আছিল, যাৰ বাবে ইয়াক কিতাপত দিয়েই দিছে যে তেখেতৰ মুখমণ্ডলত মানে চন্দ্ৰ নিন্দা কৰাৰ নিচিনা হৈছে, মানে চন্দ্ৰৰ সৌন্দৰ্যও অলপমান কম হৈ পৰিছে। সেই ভগৱান শ্ৰীকৃষ্ণক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেৱা জনাইছে আৰু লগতে এইটোও কৈছে যে এখেত ভগৱান আমাৰ শ্ৰীকৃষ্ণই হৈছে পবিত্ৰ, যাৰ নাম উচ্চাৰণ কৰাৰ লগে লগেই শান্তি বিৰাজ কৰে আৰু লগতে শুনাৰ লগে লগেই সকলো বস্তু পবিত্ৰ হয় আৰু মনৰ সপোন, যি মনৰ আশা আছে সকলো পূৰণ হয় আৰু কৰুণাৰ সাগৰ অভাগাৰ প্ৰতি তেওঁ তেওঁ দিনৰ প্ৰতি দুখীয়াৰ প্ৰতি যি তেওঁৰ আশীৰ্বাদ স্বৰূপ হিচাপে ভক্তসকলক তেওঁ দান কৰে, মুক্ত হস্তে দান কৰে। আৰু এইজনেই হৈছে ভগৱান শ্ৰীকৃষ্ণ, যাক কোৱা হয়, কবিয়ে কৈছে যে সত্যম শিৱম সুন্দৰম, তেৱেই হৈছে মংগলময় শিৱৰূপী, তেৱেই হৈছে ভগৱান শ্ৰীকৃষ্ণৰ সত্য সনাতন জীৱনস্বৰূপ। তো তোমালোকে হয়তো বুজি পাইছা এই কবিতাটো। কিবা যদি নুবুজা থাকে তোমালোকে মোৰ লগত যোগাযোগ কৰিবা। আৰু এই কবিতাটোৰ শব্দ অৰ্থ যিহেতু ব্ৰজাৱলী ভাষাৰ অসমীয়াত শব্দ অৰ্থবোৰ দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাবা, লিখি ল'বা বহীত। ধন্যবাদ।